ইয়াত যিসকল বাটৰুৱা আছে, গাড়ী ঘোঁৰা লৈ আহে, বাইক লৈ আহে বা চাইকেল লৈ আহে, খোজকাঢ়ি আহে, সেইসকল বাটৰুৱা ইয়াত ৰৈ ইয়াৰ শীতল ছায়াত বহি খন্তেক সময় জিৰাই ইয়াৰ পৰা শুদ্ধ বায়ু সেৱন কৰি যায়। আৰু এইবিলাক গছ আজিৰ পৰা প্ৰায় আপোনাৰ 175-76 বছৰ আগতেই সৰ্বপ্ৰথমে যেতিয়া 1838 চনত ব্ৰিটিছে অসম চাহ কোম্পানী গঠন কৰিছিল, সেই সময়ত তেখেতসকলে 56খন চাহ বাগিচা খুলিছিল আসাম কোম্পানী। তাৰ ভিতৰত 1841 চনত 1841 চনত খুমটাই চাহ বাগিচা প্ৰতিষ্ঠা কৰিছিল। আৰু তাৰ পাছতেই তাৰ 5 বছৰ পাছত লুমলি ইলছ নামৰ এগৰাকী ইংৰাজ চাহাবে সুদূৰ নাজিৰাৰ পৰা আমাৰ আসাম কোম্পানীৰ খুমটাই চাহ বাগিচাৰ মুখ্য কাৰ্যালয় নাজিৰা আছিল। নাজিৰাৰ পৰা তেখেতসকলে আপোনাৰ যাতায়াতৰ অসুবিধাৰ বাবে তেখেতসকলে দিৰৈ নদীয়েদি নাৱত এই পুলিসমূহ আনিছিল। প্ৰায় 58টা পুলি খুমটাই চাহ বাগিচাত ৰোপণ কৰা হৈছিল। এই ৰেইনট্ৰি নামেৰে আমি গম পোৱা মতে ৰেইনট্ৰি বা আগৰ পুৰণা মানুহবিলাকে বৰচিৰিজ বুলি কৈছিল, এইসমূহ আমাৰ ইয়াত ৰোপণ কৰা হৈছিল। বৰ্তমান এই গছসমূহ বামলাইন, তিনিচুকীয়া আৰু খুমটাই এইবিলাক জেগাত দেখিবলৈ পোৱা যায়। আৰু এতিয়া বৰ্তমান সময়ত এইবিলাক গছ আপোনাৰ 38 জোপা আছে। আৰু ইয়াৰ শীতল ছায়াত ছাত্ৰ ছাত্ৰীৰ পৰা লৈ বয়োবৃদ্ধালৈকে আজিও ইয়াৰ যি শীতল ছায়া তাক সকলোৱে গ্ৰহণ কৰি আছে। বৰ্তমান আমাৰ এইডোখৰত আপোনাৰ আমাৰ যি বাগান আৰম্ভ হৈছে, বাগান আৰম্ভ হৈ পেলাই আমাৰ যি খুমটাই বজাৰ আছে, বজাৰলৈকে বৰ্তমান এতিয়া আমাৰ 26 জোপা গছ আছে। আৰু বাকী গছসমূহ খুমটাই ফেক্টৰী, খুমটাই মেনেজাৰ বাংলোৰ পিছফালে তিনিচুকীয়া লাইন আৰু বামলাইন স্কুলৰ ওচৰত এতিয়াও বিৰাজমান। ক্ষমা কৰিব, 178 বছৰ পুৰণি হয় প্ৰতিজোপা গছেই হয়। বাগিচা কৰ্তৃপক্ষই সদায় ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰি আহিছে। আৰু লগতে স্থানীয় যিসকল শ্ৰমিক আছে বা কৰ্মচাৰী আছে, তেখেতসকলেও ইয়াৰ গছসমূহ কাটিবলৈ সদায় বাধা দি আহিছে। কোনোবা যদি গছৰ ডাল এটাও কাটে তেনেহ'লে সকলোৱে বাধা আৰোপ কৰি এই গছ যাতে আমাৰ খুমটাই চাহ বাগিচাখনৰ যি সৌষ্ঠৱ বৃদ্ধি কৰি আছে আৰু অনাগত দিনত যাতে এই সৌষ্ঠৱ বজাই ৰাখিব, তাৰ বাবে সকলোৱে বাধা আৰোপ কৰি আহিছে এই গছসমূহ নাকাটিবলৈ। আৰু ইয়াত যিসকল বাটৰুৱা আছে, গাড়ী ঘোঁৰা লৈ আহে, বাইক লৈ আহে বা চাইকেল লৈ আহে, খোজকাঢ়ি আহে, সেইসকল বাটৰুৱা ইয়াত ৰৈ ইয়াৰ শীতল ছায়াত বহি খন্তেক সময় জিৰাই ইয়াৰ পৰা শুদ্ধ বায়ু সেৱন কৰি যায়। আৰু এইবিলাক গছ আজিৰ পৰা প্ৰায় আপোনাৰ 175-76 বছৰ আগতেই সৰ্বপ্ৰথমে যেতিয়া 1838 চনত ব্ৰিটিছে অসম চাহ কোম্পানী গঠন কৰিছিল, সেই সময়ত তেখেতসকলে 56খন চাহ বাগিচা খুলিছিল আসাম কোম্পানী। তাৰ ভিতৰত 1841 চনত 1841 চনত খুমটাই চাহ বাগিচা প্ৰতিষ্ঠা কৰিছিল। আৰু তাৰ পাছতেই তাৰ 5 বছৰ পাছত লুমলি ইলছ নামৰ এগৰাকী ইংৰাজ চাহাবে সুদূৰ নাজিৰাৰ পৰা আমাৰ আসাম কোম্পানীৰ খুমটাই চাহ বাগিচাৰ মুখ্য কাৰ্যালয় নাজিৰা আছিল। নাজিৰাৰ পৰা তেখেতসকলে আপোনাৰ যাতায়াতৰ অসুবিধাৰ বাবে তেখেতসকলে দিৰৈ নদীয়েদি নাৱত এই পুলিসমূহ আনিছিল। প্ৰায় 58টা পুলি খুমটাই চাহ বাগিচাত ৰোপণ কৰা হৈছিল। এই ৰেইনট্ৰি নামেৰে আমি গম পোৱা মতে ৰেইনট্ৰি বা আগৰ পুৰণা মানুহবিলাকে বৰচিৰিজ বুলি কৈছিল, এইসমূহ আমাৰ ইয়াত ৰোপণ কৰা হৈছিল। বৰ্তমান এই গছসমূহ বামলাইন, তিনিচুকীয়া আৰু খুমটাই এইবিলাক জেগাত দেখিবলৈ পোৱা যায়। আৰু এতিয়া বৰ্তমান সময়ত এইবিলাক গছ আপোনাৰ 38 জোপা আছে। আৰু ইয়াৰ শীতল ছায়াত ছাত্ৰ ছাত্ৰীৰ পৰা লৈ বয়োবৃদ্ধালৈকে আজিও ইয়াৰ যি শীতল ছায়া তাক সকলোৱে গ্ৰহণ কৰি আছে। বৰ্তমান আমাৰ এইডোখৰত আপোনাৰ আমাৰ যি বাগান আৰম্ভ হৈছে, বাগান আৰম্ভ হৈ পেলাই আমাৰ যি খুমটাই বজাৰ আছে, বজাৰলৈকে বৰ্তমান এতিয়া আমাৰ 26 জোপা গছ আছে। আৰু বাকী গছসমূহ খুমটাই ফেক্টৰী, খুমটাই মেনেজাৰ বাংলোৰ পিছফালে তিনিচুকীয়া লাইন আৰু বামলাইন স্কুলৰ ওচৰত এতিয়াও বিৰাজমান। ক্ষমা কৰিব, 178 বছৰ পুৰণি হয় প্ৰতিজোপা গছেই হয়। বাগিচা কৰ্তৃপক্ষই সদায় ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰি আহিছে। আৰু লগতে স্থানীয় যিসকল শ্ৰমিক আছে বা কৰ্মচাৰী আছে, তেখেতসকলেও ইয়াৰ গছসমূহ কাটিবলৈ সদায় বাধা দি আহিছে। কোনোবা যদি গছৰ ডাল এটাও কাটে তেনেহ'লে সকলোৱে বাধা আৰোপ কৰি এই গছ যাতে
আমাৰ খুমটাই চাহ বাগিচাখনৰ যি হস্ত বৃদ্ধি কৰি আছে আৰু অনাগত দিনত যাতে এই হস্ত বজাই ৰাখিব তাৰ বাবে সকলোৱে বাধা আৰোপ কৰি আহিছে এই গছসমূহ নাকাটিবলৈ। আৰু